নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই সৰু জিকে চেনেলটিলৈ। আজি আমি আপোনালোকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, পিতা পুত্ৰ ছবিৰ পৰিচালক কোন আছিল? নিপ বৰুৱা, ফণী শৰ্মা, মুনীন বৰুৱা, জাহ্নু বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে মুনীন বৰুৱা। পিতা পুত্ৰ ছবিৰ পৰিচালক আছিল মুনীন বৰুৱা। পিছৰ প্ৰশ্ন, আমেৰিকাত ভৰি দিয়া প্ৰথম অসমীয়া কোন আছিল? ডক্টৰ জিতেন্দ্ৰনাথ গোস্বামী, ধনীৰাম শিৱৰাম, ধ্ৰুৱজ্যোতি বৰা, ডক্টৰ বালকৃষ্ণ ডেকা। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ধনীৰাম শিৱৰাম। আমেৰিকাত ভৰি দিয়া প্ৰথম অসমীয়া আছিল ধনীৰাম শিৱৰাম। পিছৰ প্ৰশ্ন, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি ক'ত অৱস্থিত? গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, তেজপুৰ। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে গুৱাহাটীত। ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটীত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ প্ৰথমটো চেনিকল ক'ত অৱস্থিত? মৰিগাঁও, বৰুৱা বামুণ গাঁও, উলুবাৰী, জাগিৰোড। অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে বৰুৱা বামুণ গাঁও। অসমৰ প্ৰথমটো চেনিকল বৰুৱা বামুণ গাঁৱত অৱস্থিত। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰী লেখক কোন আছিল? ভৱেন্দ্ৰনাথ শইকীয়া, যতীন্দ্ৰনাথ দুৱৰা, নিৰুপমা বৰগোহাঁই, হৰগোবিন্দ শৰ্মা। শুদ্ধ উত্তৰটি হৈছে হৰগোবিন্দ শৰ্মা। প্ৰথম অসমীয়া শিশু উপন্যাস পাতালপুৰী লেখক আছিল হৰগোবিন্দ শৰ্মা। পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতী লেখক কোন আছিল? পদ্মনাথ গোহাঁই বৰুৱা, দেৱেশ্বৰ শৰ্মা, শৰৎ চন্দ্ৰ গোস্বামী, লক্ষ্মীকান্ত বৰুৱা। শুদ্ধ উত্তৰটি হৈছে পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস ভানুমতীৰ লেখক আছিল পদ্মনাথ গোহাঁই বৰুৱা। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু কোন বছৰত প্ৰকাশিত হৈছিল? 1877 চনত, 1883 চনত, 1888 চনত, 1968 চনত। শুদ্ধ উত্তৰটি হৈছে 1888 চনত। প্ৰথম অসমীয়া শিশু আলোচনী ল'ৰা বন্ধু প্ৰকাশিত হৈছিল 1888 চনত। পিছৰ প্ৰশ্ন, হয়গ্ৰীব মাধৱ মন্দিৰ ক'ত অৱস্থিত? হাজো, গোৱালপাৰা, বঙাইগাঁও, ওদালগুৰি। অপশ্যন 4টাৰ ভিতৰত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটি হৈছে হাজো। হয়গ্ৰীব মাধৱ মন্দিৰ হাজোত অৱস্থিত। পিছৰ প্ৰশ্ন, অসমৰ সীমাত লাগি থকা বিদেশী দেশ দুখন কি কি? ম্যানমাৰ বাংলাদেশ, ভূটান ম্যানমাৰ, ভূটান বাংলাদেশ, ভূটান আৰু অৰুণাচল প্ৰদেশ। শুদ্ধ উত্তৰটি হৈছে ভূটান আৰু বাংলাদেশ। অসমৰ সীমাত লাগি থকা বিদেশী দেশ দুখন হৈছে ভূটান আৰু বাংলাদেশ। অসমত অৱস্থিত কোনখন ৰাষ্ট্ৰীয় উদ্যানক ৰাইন'লেণ্ড নামেৰে জনা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। শুদ্ধ উত্তৰটি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৰাইন'লেণ্ড নামেৰে জনা যায়। পিছৰ প্ৰশ্ন, মথলি উৎসৱ অসমৰ কোনখন জিলাত পালন কৰা হয়? দৰং, ওদালগুৰি, কাৰ্বি আংলং, ডিমা হাছাও। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে দৰং জিলাত। মথলি উৎসৱ দৰং জিলাত পালন কৰা হয়। পিছৰ প্ৰশ্ন, হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম কি? মৰীচিকা, অগ্নিস্নান, পুবেৰুণ, ভাগ্য। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ভাগ্য। হিন্দীৰ পৰা অসমীয়ালৈ ডাবিং কৰা প্ৰথম ছবিখনৰ নাম হৈছে ভাগ্য। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।